নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্যটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ ভিডিঅ'টো লৈ আহিছোঁ আৰু কেনেকুৱা কি হ'ব ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। এয়া দেখিছে ন, মই ঘৰৰ পৰা এতিয়া ওলাই আহিছোঁ আৰু ঘৰৰ পৰিৱেশটো দেখি আপোনালোকে নাহাঁহিব। ঘৰ এইফালে বনাই থকা হৈছে যিহেতু, তাৰপৰা আৰু এই কেইদিনমানৰ আগত আমাৰ জাহাজী কল কেইজোপা যে দেখাইছিলোঁ, এইফালে জাহাজী কল দুথোকা লাগিছে, এইফালে এই থোকা তাৰপৰা এইফালে থোকা লাগি আছে এই থোকা লাগি আছে। তাৰপৰা আৰু ইটো চাইডৰ এজোপা আৰু এথোপা মানে ফলিবলৈ গৈ আছে আৰু এইফালে আমাৰ দেখিছে আৰু আমাৰ এইফালে তুলা গছজোপা কাটি একেবাৰে পুৱা তহিলং কৰি দিলে। আৰু এইকেইদিন ভিডিঅ' যিহেতু দিয়া নাই, মোক ব্লগ দিয়া নাই, ভাবিলোঁ আজি অকণমান আপোনালোকৰ মাজলৈ এটা ব্লগ লৈ আহোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে, অকণো স্কিপ নকৰাকৈ। এটা কথা আপোনালোকক কৈ লওঁ, জুলাই মাহৰ 12 তাৰিখ দেওবাৰে যিহেতু যোৰহাটত আয়ুষ সঞ্জীৱনী ৰিজৰ্টত এখনি ফেচবুক মিটআপ হ'বলৈ গৈ আছে। যিসকল ফেচবুক কণ্টেণ্ট ক্ৰিয়েটৰ সকলোকে এই মিটআপখনিলৈ আহিবলৈ অনুৰোধ জনালোঁ, যিহেতু ময়ো যাম শিৱসাগৰৰ পৰা আৰু এইফালে বহুতকেইজন ভাল ভাল কণ্টেণ্ট ক্ৰিয়েটৰ আহিব আৰু আপোনালোককো দেখা পাম বুলি আশা ৰাখিলোঁ। এই অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰিব লাগিব আৰু যিসকল যাওঁ বুলি কয় সেই সকলোৱে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। যদি ফেচবুকত যদি চাই, ফেচবুকতো আপোনালোকে এটা কমেণ্ট কৰিব, নহ'লে মেছেঞ্জাৰত আপোনালোকে মেছেজ কৰিব পাৰিব। যেতিয়া আমাৰ এই পানীবিলাক শুকাই যাব আৰু শুকাই যোৱাৰ ফালত গোটেই চাৰিওফালে মানে গোটেই মাছে একেবাৰে নধৰা হৈ যায় আৰু আগফালৰ পানীবিলাক এই আমাৰ খালটোৱেদি গুচি যায়গৈ। আৰু এইফালে যিহেতু আমাৰ গাঁৱৰ পৰিৱেশটো অকণমান আপোনালোকক নেদেখাইনো কিয় থাকোঁ, সেয়েহে দেখাইছোঁ, আপোনালোকে চাওক। গাঁৱৰ পৰিৱেশ যিহেতু বহুত ভাল লাগে। আৰু এইফালে আহি মই নামঘৰ জনাৰ ওচৰ পালোহি। এইজনা আমাৰ নামঘৰ জনা, আগৰ ভিডিঅ'টোতো মই দেখাইছিলোঁ আমাৰ নামঘৰ জনা, আকৌ আজি এবাৰ দেখাইছোঁ। তাৰপৰা এইফালে আমাৰ ছাগলী পোৱালি দুজনী আহি এই নামঘৰ জনা ওচৰ পালেহি। তাৰপৰা এইফালে ক'লা পোৱালিটো নহয়, এইফালে বাকী দুটা আমাৰ হয়। তাৰপৰা এইফালে শিমলু তোলাবিলাক পাৰি একেবাৰে শেষ হৈ গৈছে। আৰু এইফালে নামঘৰজনৰ ওচৰতে এটা ফিচাৰীও আছে, এইটো দেখিছে নহয় কিমান ডাঙৰ ফিচাৰী। তাৰপৰা এইফালে আমাৰ খুৰাঘৰ ল'ৰাটো গোটেই তিয়ঁহ খেতি, দাংবডি খেতি, এইফালে ভেন্দি খেতিও কৰিছে, দেখিছে নহয়। তাৰপৰা এইফালে আহি আকৌ ৰোৱাবিলাক পালোহি। এইবিলাক দেখিছে নহয় ৰোৱা। এয়া যিহেতু গাঁৱৰ পৰিৱেশত থাকি বহুত ভাল লাগে, সেয়ে ভাবিলোঁ আপোনালোককো অকণমান গাঁৱৰ পৰিৱেশটো আকৌ এবাৰ দেখাওঁ। আৰু এয়াই দেখিছে ন, মোৰ বেকলৈ এইফালে নামঘৰ জনা। মই আগলৈ আহি আছোঁ, যিহেতু আমাৰ গাহৰিটো পথাৰত এৰাল দি থৈছে আৰু তাকে চাবলৈ আহিলোঁ। আৰু এইফালে ৰ'দে ধৰিছে, সেইটো কাৰণে একেবাৰে চকু একেবাৰে সৰু হৈ গৈছে। এয়া দেখিছে নহয়। বাকী আপোনালোকে মোৰ ভিডিঅ'সমূহ কোন ঠাইৰ পৰা চাই আপোনালোকে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিবচোন। এইফালে আমাৰ খুৰাহঁতৰ ঘৰত বগৰী এজোপা লাগিছে আৰু তাৰে বগৰী এটা মই মানে চিঙি পিনি এটা খাবলৈ আহিছোঁ, কিন্তু পকিছে নে নাই পকা ঠিক নাই। ইহঁতে কৈছে পকিলে। এইজোপা দেখিছে ন। আৰু এই বগৰীজোপাৰ নামটো কি আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবচোন। এইফালে বগৰী থকা নাই, হ'লেও এটাতো চিঙি খাবই লাগিব আহিলোঁ যেতিয়া। আৰু গৃহস্থই কি কয় কৰি থাকক, মোৰ মতলব নাই। গৃহস্থক মই একেবাৰে প্ৰক্ষেপ নকৰোঁ গৃহস্থকে, সেইটো মানে এটা চিঙি খাম। যদি কপিদা যদি লৈ আহি যদি খেদিবলৈ হয় তেতিয়া দৌৰিম। আৰু বৰ বেছি দীঘল নকৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।